জিএমচিয়ে লঞ্চ কৰিছে এটা বিশেষ এপ। এই বিশেষ এপটোৰ জৰিয়তে এটা বিশেষ বেমাৰৰ লক্ষণসমূহ আপোনালোকে জানিবলৈ পাৰিব। কি এপ জানিবলৈ চাওক আমাৰ আজিৰ এই ভিডিঅ'টো। সোলাৰ পাৱাৰে অসমক আগুৱাই লৈ যাব পাৰে কেনেকৈ, তাৰ বিষয়ে আজি আমি কৰিম আলোচনা। বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ যুৱক যুৱতীসকলৰ বাবে আছে এটা ভাল খবৰ, গতিকে চাবলৈ নাপাহৰিবা আমাৰ আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টো। গতিকে নমস্কাৰ, মই অংকুৰজ্যোতি কলিতাই সকলোকে স্বাগতম জনাইছো এডুৱেট ডেইলি নিউজৰ 28 জুনৰ এই বিশেষ ভিডিঅ'টো, য'ত আমি সাম্প্ৰতিক সময়ৰ কিছু ঘটনাৰ কথা আলোচনা কৰিম। লগতে আমি আজিও লৈ আহিছো আমাৰ জানানে শিতান, য'ত আমি এটা আপোনালোকলৈ প্ৰশ্ন এটা আগবঢ়াই দিম। প্ৰথমতে আমি আহিছো আমাৰ জানানে শিতানলৈ। কালি আমি আমাৰ জানানে শিতানত এটা প্ৰশ্ন সুধিছিলো আৰু প্ৰশ্নটো আছিলে অসমৰ এই কিংবদন্তি মহিলাগৰাকীক চিনাক্ত কৰিবলৈ দিছিলো। ফটোত থকা এই বিশেষ মহিলাগৰাকীক চিনাক্ত কৰিবলৈ কোৱা হৈছিলে আৰু কমেন্ট সেকশনত আমাক এগৰাকীয়ে উত্তৰটো পঠিয়াইছিলে আৰু তেওঁৰ উত্তৰটো সম্পূৰ্ণ শুদ্ধ হৈছে। শুদ্ধ উত্তৰটো হৈছে আইদেউ সন্দিকৈ, যি আমাৰ অসমীয়া চলচ্চিত্ৰৰ প্ৰথম গৰাকী অভিনেত্ৰী আছিলে। জয়মতী ছবিখনত তেখেতে অভিনয় কৰিছিলে। এতিয়া আহিছো আমাৰ আজিৰ জানানে শিতানলৈ। আজি আমি আমাৰ জানানে শিতানত লৈ আহিছো আৰু এটা প্ৰশ্ন, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই প্ৰশ্নটো অনা হৈছে যে অসমত সৰ্বমুঠ কিমান কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? হাউ মেনি ৱৰ্ল্ড হেৰিটেজ সাইটস আৰ দেয়াৰ ইন আসাম? চাৰিটাকৈ অপচন আছে। অপচন এ 1, অপচন বি 2, অপচন চি 3, অপচন ডি 4। আৰু শুদ্ধ উত্তৰটো আমাক কমেন্ট সেকশনত জনাব আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয়কৈ আমাক উত্তৰটো জনাবা। কাইলৈ আমি আমাৰ জানানে শিতানত ইয়াৰ উত্তৰটো দিম আৰু এটা নতুন প্ৰশ্ন লৈ আহিম। আহিছো আমাৰ আজিৰ প্ৰথমটো খবৰলৈ। কালি জিএমচিএইচে এটা এপ লঞ্চ কৰিছিলে। মৃগীৰোগ সম্বন্ধীয় এই এপটোৰ জৰিয়তে মৃগীৰোগ নিৰ্মূলৰ ক্ষেত্ৰত যথেষ্ট সহায় হোৱাকৈ এই এপটো লঞ্চ কৰা হৈছিলে আৰু কালি এই এপ লঞ্চৰ সংক্ৰান্তত এক কাৰ্যসূচীও আয়োজন কৰা হৈছিলে, য'ত জিএমচিএইচৰ স্নায়ুৰোগ বিভাগৰ অধ্যাপিকা ডাক্তৰ মৰমী দাসে কৈছিলে যে এই এপটোৰ জৰিয়তে শিক্ষকসকলে, বিদ্যালয়ৰ শিক্ষকসকলে মৃগীৰোগ সম্বন্ধীয় লক্ষণসমূহ গম পাব আৰু ছাত্ৰ ছাত্ৰীসকলক এই ৰোগ নিৰাময়ৰ বাবে তেওঁলোকে সহায় কৰিব পাৰিব। বিশেষকৈ জনসাধাৰণৰ মাজত মৃগীৰোগৰ সম্পৰ্কে সচেতনতা বৃদ্ধিৰ বাবে এই এপটো লঞ্চ কৰা হৈছিলে আৰু এই এপটো লঞ্চ কৰা হৈছিলে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ আণ্ডাৰত, ICMR-ৰ আণ্ডাৰত। গতিকে আমি বিচাৰো যে মৃগীৰোগ সমাজৰ পৰা আঁতৰক আৰু এই এপটোৱে মৃগীৰোগ নিৰ্মূলত যথেষ্ট পৰিমাণে সহায়ক হওক। পৰৱৰ্তী খবৰটোলৈ আগবাঢ়িছো। ৰুফটপ সোলাৰ পাৱাৰে অসমক যথেষ্ট পৰিমাণে সহায় কৰিব পাৰে। এই সংক্ৰান্তত আজি আছাম ট্ৰিবিউনত এটা বাতৰি প্ৰকাশ পাইছে, য'ত কোৱা হৈছে যে অসমত ৰুফটপ সোলাৰ পাৱাৰৰ জৰিয়তে 13,000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব, যাৰ ফলত অসমৰ শক্তিৰ যি ডিমাণ্ড, পাৱাৰৰ যি ডিমাণ্ড, সেয়া সম্পূৰ্ণৰূপে নিৰ্মূল হোৱাত সহায় হ'ব। আমাৰ অসমত এতিয়াও যিমান পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন, সিমান বিদ্যুৎ অসমে উৎপাদন কৰিব পৰা নাই আৰু যিমান বিদ্যুৎ উৎপাদন হয় তাৰে 70% কয়লা আৰু গেছৰ সহায়ত উৎপাদন হয়। ৰিনিউৱেবল এনাৰ্জি অৰ্থাৎ নৱীকৰণযোগ্য সম্পদৰ দ্বাৰা মাত্ৰ 9% বিদ্যুৎহে উৎপাদন হয়। এইখিনিতে মই ক'ব বিচাৰিছো যে আমাৰ ছ'চিয়েল সায়েন্সৰ ক্লাছত মই ছাত্ৰ ছাত্ৰীসকলক ৰিনিউৱেবল এনাৰ্জি আৰু নৱীকৰণযোগ্য সম্পদৰ বিষয়ে কৈছিলো। মনত আছেনে ছাত্ৰ ছাত্ৰীসকল? গতিকে সেই নৱীকৰণযোগ্য সম্পদৰ জৰিয়তে অসমে কিমান কম পৰিমাণৰ বিদ্যুৎ উৎপাদন কৰে তোমালোকে লক্ষ্য কৰা। আৰু ফৰেষ্টৰ এটা তথ্য মতে জনোৱা হৈছে যে অসমত সৰ্বমুঠ 737.1 কিলোমিটাৰ স্কোৱাৰৰ ৰুফটপ এভেইলেবিলিটি আছে আৰু সেই এভেইলেবল এৰিয়াত যদি অসমে সোলাৰ পেনেল বহুৱাই সোলাৰ এনাৰ্জিৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰে, তেন্তে অসমৰ বিদ্যুৎ সম্পূৰ্ণৰূপে নিজাববীয়াকৈ উৎপাদন কৰিব পৰা হ'ব আৰু যিয়ে আমাৰ বিদ্যুতৰ যি ডিমাণ্ড সেয়া সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব। গতিকে আমি বিচাৰো ভৱিষ্যতে যাতে আমাৰ সোলাৰ এনাৰ্জি আৰু বেছি ইউজ হয় আৰু আমাৰ প্ৰকৃতিও এই ক্ষেত্ৰত পলিউশ্যনৰ পৰা ৰেহাই পৰিব। আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। বিটিআৰৰ যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ আছে। কি এই ভাল খবৰ? যে বিটিআৰৰ যিসকল যুৱক যুৱতীয়ে কম্পিউটাৰ শিকিব বিচাৰিছে তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ কম্পিউটাৰ শিকোৱা হ'ব। ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন DCA কোৰ্চত তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব আৰু ইয়াৰ বাবে 18 বছৰৰ পৰা 30 বছৰৰ এজ লিমিটৰ যুৱক যুৱতীসকলৰ আবেদন বিচৰা হৈছে আৰু মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী পাছ বিচৰা হৈছে। আৰু এইসমূহ ডকুমেণ্ট লাগিব যে পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ লাগিব, পান কাৰ্ড অফ দি কেণ্ডিডেট লাগিব, আধাৰ কাৰ্ড অফ দ্য কেণ্ডিডেট লাগিব, বাৰ্থ চাৰ্টিফিকেট লাগিব আৰু হাই ছেকেণ্ডাৰী পাছ চাৰ্টিফিকেট লাগিব, লগতে লাগিব কাষ্ট চাৰ্টিফিকেট, তাৰ পিছত লাগিব VCDC চাৰ্টিফিকেট ফৰ পাৰ্মানেণ্ট ৰেচিডেন্স অফ বিটিআৰ, যে তেওঁলোক বিটিআৰৰ পাৰ্মানেণ্ট ৰেচিডেন্স স্থায়ী বাসিন্দা সেয়াৰ যি চাৰ্টিফিকেট সেয়াও লাগিব। আৰু ইয়াৰ পিছত ক'ত ক'ত এই শিক্ষা প্ৰদান কৰা হ'ব তাৰ লিষ্ট এখন দিয়া হৈছে। গতিকে বিটিআৰৰ যিসকল যুৱক যুৱতীয়ে ফ্ৰীতে কম্পিউটাৰ শিকিব বিচাৰিছে, বিনামূলীয়াকৈ তেওঁলোকে কম্পিউটাৰ শিকিব বিচাৰিছে, নিজক ডেভেলপ কৰিব বিচাৰিছে, আপোনালোকলৈ এইটো খুব ভাল খবৰ আহিছে। গতিকে আপোনালোকে পলম নকৰি সোনকালে এপ্লাই কৰক।
এটা ভাল খবৰ আছে, পুনৰ প্ৰদান কৰা হ'ব মাটি, ভূমি প্ৰদান কৰা হ'ব মিছন বসুন্ধৰা 3.0 জৰিয়তে ভূমি এলট কৰা হ'ব। কাক প্ৰদান কৰা হ'ব মিছন বসুন্ধৰা 3.0 জৰিয়তে 942 ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ অফ ভেৰিয়াছ ষ্টেট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ ইন আৰ্বান এৰিয়াজ এক্ৰছ 11 ডিষ্ট্ৰিক্টছ। 11খন জিলাৰ যি 942 ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আছে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত তেওঁলোকক ভূমি আবণ্টন দিয়া হ'ব। লগতে নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যনকো এই মাটি প্ৰদান কৰা হ'ব। 1977 1977 নন গভৰ্ণমেণ্টেল এডুকেশ্যনেল ৰিলিজিয়াছ আৰু ছ'চিঅ' কালচাৰেল ইনষ্টিটিউশ্যনক মাটি প্ৰদান কৰা হ'ব। 12খন জিলাৰ এই ইনষ্টিটিউশ্যনসমূহক ভূমি আবণ্টন দিয়া হ'ব। গতিকে এয়া এক ভাল খবৰ। মিছন বসুন্ধৰা 3.0 জৰিয়তে বিভিন্ন লোকে ইয়াৰ জৰিয়তে সহায় লাভ কৰিব। আহিছো শেষৰটো খবৰলৈ। খবৰ নহয়, আজি আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী PV নৰসিম্হা ৰাও ডাঙৰীয়াৰ আজি জন্ম বাৰ্ষিকী আৰু তেওঁ আমাৰ ভাৰতত যি ইকনমিক ক্ৰাইচিছ হৈছিল 91ত তেওঁ এইটো নিৰ্মূল কৰিছিল। তেওঁ ভাৰতৰ 1991 পৰা 96 চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে আৰু যাৰ বাবে তেওঁৰ ইকনমিক ডেভেলপমেণ্টৰ বাবে তেখেতক মৰণোত্তৰভাৱে 2024 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিলে। গতিকে আজি তেওঁৰ এই জন্ম বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। গতিকে আজিলৈ ইমানেই আছিল। আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মই অংকুৰ জ্যোতি কলিতাই এডুৱেট লাৰ্ণিঙত পঢ়াও ছ'চিয়েল ছায়েন্স ক্লাছ 9 আৰু 10ক। তাৰ লগতে যদি আপোনালোকে সংলগ্ন হ'ব বিচাৰিছে তলত দিয়া নম্বৰটোত ফোন কৰক আৰু আমাৰ এই যাত্ৰাত ভাগ লওক। ধন্যবাদ।